আপোনালোকক স্বাগতম জনাই ষ্টুডিঅ'ত মই জ্যোতিস্মিতা। আজি দেশত অনুষ্ঠিত অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচন 8খন ৰাজ্যৰ মুঠ 57টা সমষ্টিত অনুষ্ঠিত ভোটগ্ৰহণ পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে। ইতিমধ্যে ভোটদান প্ৰক্ৰিয়া 908 গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা এইবাৰ অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত। এই বিষয়ে সন্দৰ্ভত জনাই যাম বিশেষ। আজি দেশত অনুষ্ঠিত অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচন 8খন ৰাজ্যৰ মুঠ 57টা সমষ্টিত অনুষ্ঠিত ভোটগ্ৰহণ পুৱা 7 বজাৰ পৰা আৰম্ভ ভোটদান প্ৰক্ৰিয়া 908 গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত। উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ বাবে 13খন আসন, পশ্চিম বংগৰ বাবে 9খন আসন, বিহাৰৰ বাবে 8খন আসন, উৰিষ্যাৰ বাবে 6খন আসন, হিমাচল প্ৰদেশৰ বাবে 4খন আসন, ঝাৰখণ্ডৰ 3খন আসন আৰু চণ্ডীগড়ৰ বাবে 1খন আসনৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। বাৰাণসী সমষ্টিৰ পৰা তৃতীয়বাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি ভাগ্য নিৰূপণ কৰা হ'ব কেইবাগৰাকীও হেভিৱেট প্ৰাৰ্থীৰ। আৰু আমি যিহেতু জনাইছোঁ যে চাওঁতে এতিয়া দেশত অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু আজি যিহেতু 1 জুন আৰু আজি পহিলা জুনৰ দিনটোতে দেশৰ যি 2024 বৰ্ষৰ যি লোকসভা নিৰ্বাচন আছে, সেই 2024 বৰ্ষৰ লোকসভা নিৰ্বাচনৰ আজি অন্তিম পৰ্যায় অনুষ্ঠিত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু মুঠ 8খন ৰাজ্যৰ 57টা সমষ্টিত ইতিমধ্যে ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হোৱা দেখিবলৈ পোৱা গৈছে। মুঠ 8খন ৰাজ্যৰ 57টা সমষ্টিত ইতিমধ্যে ভোটগ্ৰহণ প্ৰক্ৰিয়াসমূহ আৰু চলি থকা দেখিব পোৱা গৈছে। আৰু পুৱা 7 বজাৰ পৰা ইতিমধ্যে ভোটদান প্ৰক্ৰিয়াসমূহ আৰম্ভ হৈছে। আৰু নিজৰ আৰু যিসকল দৰ্শক আছে বা যিসকল লোক আছে, তেওঁলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ঘৰৰ পৰা ওলাই অহা দেখিবলৈ পোৱা গৈছে। আৰু আজি এই অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভাগ্য নিৰূপণ হ'ব 908 গৰাকী প্ৰাৰ্থী, 908 গৰাকী হেভিৱেট প্ৰাৰ্থী। আজি অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভাগ্য নিৰূপণ কৰা হ'ব আৰু তেওঁলোকৰ ভাগ্য আজি ইভিএমত বন্দী কৰা হ'ব। আৰু মুঠ 8খন ৰাজ্যৰ 57টা সমষ্টিত আজি ভোটদান প্ৰক্ৰিয়াসমূহ ইতিমধ্যে পুৱা 7 বজাৰ পৰা চলি থকা দেখিবলৈ পোৱা গৈছে। পুৱা 7 বজাৰ পৰা বিয়লি 5 বজালৈ ভোটদান প্ৰক্ৰিয়াসমূহ অনুষ্ঠিত হ'ব। আৰু 4 জুনত আৰু তাৰ 3 দিন পিছতেই লোকসভা নিৰ্বাচনৰ 2024 বৰ্ষৰ লোকসভা নিৰ্বাচনৰ যি ফলাফল আছে, সেই ফলাফলসমূহ ঘোষণা কৰা হ'ব। আচলতে 4 জুনৰ দিনাখনে প্ৰকাশ হ'ব আচলতে কোনে সেই হাঁহি মাৰিব এইকেইটা সমষ্টিত, অৰ্থাৎ যিকেইটা যিহেতু 7টা পৰ্যায়ত এবাৰ ভাৰতত লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু আজি যিহেতু অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচন আৰু আজি অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত 908 গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। আৰু এই অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ বাবে 13খন আসনৰ ইতিমধ্যে ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি থকা দেখিবলৈ পোৱা গৈছে। পশ্চিম বংগত 9খন আসনৰ বাবে, বিহাৰত 8খন আসনৰ বাবে, উৰিষ্যাত 6খন আসনৰ বাবে, হিমাচল প্ৰদেশত 4খন আসনৰ বাবে, ঝাৰখণ্ডৰ 3খন আসনৰ বাবে আৰু চণ্ডীগড়ৰ 1খন আসনৰ বাবে ইতিমধ্যে ভোটগ্ৰহণ প্ৰক্ৰিয়াসমূহ চলি থকা দেখিবলৈ পোৱা গৈছে। আৰু বিশেষকৈ এই অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাৰাণসী লোকসভা সমষ্টি। বাৰাণসী লোকসভা সমষ্টিৰ পৰা আজি ভাগ্য নিৰূপণ কৰা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু এবাৰ দুবাৰ নহয়, তৃতীয়বাৰৰ বাবে বাৰাণসী লোকসভা সমষ্টিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে নিজৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে 48 ঘণ্টাভাৱে যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে কন্যাকুমাৰী ধ্যানত বহা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ সমান্তৰালকৈ আজি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীগৰাকী যি লোকসভা সমষ্টি আছে বাৰাণসী লোকসভা সমষ্টি, বাৰাণসী লোকসভা সমষ্টি যিসকল লোক আছে, সেই লোকসকলে আচলতে নিৰ্ধাৰণ কৰিব আচলতে বাৰাণসী লোকসভা সমষ্টিত কোনগৰাকী প্ৰাৰ্থীয়ে শেষ হাঁহি মাৰিব অৱশেষত। কিন্তু তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বাৰাণসী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। আনহাতে অন্তিম পৰ্যায়ত ভাগ্য নিৰূপণ হ'বলগীয়া প্ৰাৰ্থীসকলৰ ভিতৰত আছে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ, ৰবিশংকৰ প্ৰসাদ, অভিনেত্ৰী কংগনা ৰাণাৱত, তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জী, পঞ্জাৱৰ পূৰ্বৰ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা চৰণজিৎ সিং চান্নী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হৰচিমৰাট কৌৰ বাদল, RJD নেতা লালু প্ৰসাদ যাদৱৰ কন্যা মিছা ভাৰতী, কংগ্ৰেছ নেতা মনীষ তিৱাৰী আৰু বিক্ৰমাদিত্য সিং আদি ইত্যাদি যিসকল প্ৰাৰ্থী আছে, হেভিৱেট প্ৰাৰ্থী আছে, সেই হেভিৱেট প্ৰাৰ্থীসকলৰ আজি ভাগ্য নিৰূপণ কৰা হ'ব। আৰু ইভিএমত বন্দী হ'ব 908 গৰাকী প্ৰাৰ্থীৰ ভাগ্য। আৰু আচলতে সেই ভাগ্য ফলাফল প্ৰকাশ হ'ব 4 জুনৰ দিনাখন। আৰু 4 জুনৰ দিনাখনে গম পোৱা হ'ব এই সমষ্টিসমূহৰ আচলতে কোনে সেই হাঁহি মাৰিব। আৰু যিহেতু এবাৰ দেশত 7টা পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰা দেখিবলৈ পোৱা গৈছে। আৰু 7টা পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে
তৎপৰতা দেখিবলৈ পোৱা গৈছে ৰাজনৈতিক দলসমূহৰ মাজত আৰু তাৰ সমান্তৰালকৈ তৎপৰতা বৃদ্ধি হৈছিলে নিৰ্বাচনী আয়োগৰ মাজত আৰু নিৰ্বাচনী আয়োগে যেতিয়াৰ পৰা লোকসভা নিৰ্বাচনৰ তাৰিখ প্ৰকাশ কৰিছিলে তেতিয়াৰ পৰাই দেশত বিভিন্ন ধৰণৰ নীতি নিয়ম অৱলম্বন কৰা দেখিবলৈ পোৱা গৈছিলে আৰু নীতি নিয়মৰ মাজেদি ইতিমধ্যে দেশত আজি অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে ছটা পৰ্যায়ৰ ইতিমধ্যে লোকসভা নিৰ্বাচনসমূহ সমাপ্ত হোৱা দেখিবলৈ পোৱা গৈছে আৰু আজি দেশত অনুষ্ঠিত হৈছে অন্তিম তথা সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচন আৰু আজি এই সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচন ভাগ্য নিৰূপণ কৰা হ'ব 908 গৰাকী হেভিৱেট প্ৰাৰ্থী অৰ্থাৎ কেইবাগৰাকী হেভিৱেট প্ৰাৰ্থী আজি অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা দেখিবলৈ পোৱা গৈছে আৰু মুঠ 8খন ৰাজ্যৰ 57টা সমষ্টিত অনুষ্ঠিত হৈছে পুৱাৰ পৰা ইতিমধ্যে ভোটদান প্ৰক্ৰিয়া